গাইজ গুড মৰ্ণিং মানে লাহেকৈ আৰু এতিয়া 12টা বাজে আৰু 12টা বাজিলে আফটাৰনুনে হৈ যাব চ' মানে আজি অলপ সেই একে দেৰি হ'ল যোৱাকালিতো মানে সেই বাৰ্থডে চাৰ্থডে গ'ল ন অলপ মানে আমাৰ ভতিজাৰ মানে মোৰ ভতিজাৰ আৰু আমাৰ ডাঙৰ দাদাৰ ল'ৰাৰ চ' সেইকাৰণে আহিব লগা হৈছিল জল্দি তাৰপিছত এনেকৈ সৰু সুৰাকৈ অলপ থুলমূলকৈ খেদালোঁ আৰু ত' এতিয়া মানে ওলাইছোঁ মানে ভিডিঅ' চিডিঅ' আপলোড দি উঠিহে ওলাই আছোঁ তো সেইবিলাক এডিট চেডিট কৰোঁতে অলপ সময় গুচি গ'ল তো এতিয়া একদম ভাত চাত খাই লৈ টিপটপ হৈ ওলাইছোঁ বাকী ইফালে কাপোৰ একদম মেলি দিছে মানে বৰষুণ কেইটামান দিন ধৰি দি আছে মানে 3 দিন না 4 দিন ধৰি দি আছে চ' কাপোৰ শুকুৱাই নাই গাইছ গন্ধাই গৈছে কাপোৰ একদম সেই মূৰৰ পৰা এই মূৰলৈকে দিছে মেলি আৰু চাগে আছে নি ক'ৰবাত মেলব লগা জাগা নাই কাৰণে মেলব পৰা নাই চ' এনে আনে চ' বাকী চোতাল তোতাল অলপ লাহেকৈ শুকাব ধৰিছে আৰু ধুনীয়াকৈ ৰ'দ ওলাই গৈছে আজি ক'বা নোৱাৰোঁ আকাশটো নীলাও নহয় বগাও নহয় মানে সেনেকৈ আছে অলপ কিন্তু গৰম অতিপাত লাগি আছে এতিয়া আজি চাগে হয়তো মই বেছি দেৰিকৈ মাৰিব নোৱাৰোঁ সেইকাৰণে মানে কি হয় দেৰিকৈ ওলাইছোঁ ক'ব গ'লে যাম আজি লখিমপুৰ আৰু হাতত গাইছে এইটো লৈ আছোঁ কি মানে আমাৰ শুকনি দিলাক শুকনি মানে ডাঙৰ দাদাৰ ছোৱালী দিলাক এইডাল খা বোলে চ' এতিয়া আৰু চ' যাম আজি মই লখিমপুৰ ৰাতিৰ বাছ আছে টিকেট কাটি থৈ দিছোঁ কেইটামান দিন আগতে গৈছিলোঁ মানে চাগে কেই তাৰিখে গ'লোঁ বা পাহৰি গ'লোঁ চ' গৈ কেনে তাতে গাড়ীখন থৈ আকৌ বাছ লৈ কিনে মই আহি গৈছিলোঁ এতিয়া আকৌ বাছ লৈ মই তালৈকে যাম তাৰপৰা গাড়ীখন লৈ বাইদেউক লৈ সেনেকৈ গুচি আহি থ'ম কালি আহি পাম মানে আজিতো গৈ পাওঁতে টাইম লাগিব ন বাছ আছে ৰাতি 8:30 বজাত ISBTৰ পৰা উঠিম মই খানাপাৰাৰ পৰা তো উঠি কেনে তাত গৈ পাম ৰাতিপুৱা 4:30 নে 5টাত গৈ পাম গৈ পাই অলপ দেৰি ৰেষ্ট লৈ ধুনীয়াকৈ 12টা 1টা বজাত তাৰপৰা ওলাই আহিম লখিমপুৰৰ পৰা মানে লালুকৰ পৰা আৰু তাকো ওলাই আহি পাওঁতে চাগে মোটামুটি 6টা 7টা 8টা যি বাজে আৰু মুঠতে চ' সেয়া আজি আছে প্লেন এতিয়া যাওঁ কিমান কি ভাড়া মাৰিব পাৰোঁ মাৰোঁ নে কি বাকী গাড়ী আছে ফুল চাৰ্জ লৈ লৈছোঁ পাৱাৰ বেংক যিহেতু দৰকাৰ হ'ব ইফালে আছে 0 ইফালে আছে টাইম 11:49 12টাই বাজে আৰু 100% চাৰ্জ 172 ৰেঞ্জ চ' এতিয়া হ'ব লাগে অনলাইন মোবাইলবিলাকত এটাই মোবাইল ৰ'ব গাড়ী ইফালে গৰমত মানে ৰ'দ পৰিছে না পূৰা গৰম হৈ আছে পোহৰটো কিন্তু আজি অতিমাত্ৰা একদম একেবাৰে লগাই লওঁ এইটো ধুনীয়া নটিফিকেশ্যন বাজি ৰাখব ইয়াৰ মানে একেবাৰে কৰিলোঁ অনলাইনো যিহেতু 4 দিনমান ধৰি ৰেপিডোই লাগি আছিল আজি এবাৰ কি কৰে চাওঁ 4 দিন কিন্তু কণ্টিনিউ ৰেপিডোতে লাগিছে ৰেপিডোতে মাৰিছোঁ ফাৰ্ষ্ট যাত্ৰা ইউবেৰটো ল'ডেই ল'ব নোৱাৰা হৈছে একেলগে মাৰি দিওঁ ইয়াক और की ड्राइपास দেখাই থাকে 00 হেল্ল' 00 মোবাইলটো শ্ল' টাইপ হৈ আছে চ' ক'ত লাগে কি লাগে মোবাইল 99% হ'লেই 100% আছে বাকী ইয়াক লৈ লৈছোঁ উখনি দিছিতো খাব লাগব ইয়াক চ' ইয়াক থৈ দিম বৰ্তমান ইয়াতে সোমাই মানে বাদ মে খায়েগা মই কামত যাম তই দিয়া বস্তুটো এটা থৈ দিছোঁ এইয়া সেইটা ভৰাই থৈছোঁ বঢ়িয়া খাই থাক ভাত খাব নালাগে খাই থাক মোৰ দাদাৰ কি আছে জানা মোৰ 7টা 10 টকা আছে আৰু এটা মিমি আছে 7টা 10 টকা কি হয় এটা গোটা না কইনছ নহয় কি আছিল এটা নোট এইবিলাক কি বস্তু ক ঠাণ্ডাৰ কাৰণে লৈ লৈছোঁ বাই চান্স বৰষুণ দি দিয়া পাৰে নো গ্যাৰেণ্টি এইটো ল কি হয় এটা গলত মাৰা মাফলাৰ হা চ' ৰেডি কৰি থৈ দিছোঁ মানে ভিতৰত পিন্ধি দিছোঁ এটা স্পৰ্টিং বৰ্তমানহে ৰ'দ দি আছে কিন্তু একো গেৰেণ্টি নাই বৰষুণে দিয়ে না ৰ'দেই দি থাকে সেয়া চ' বলক আৰু ওলাই যাওঁ আজি গীতা মন্দিৰৰ ফালে যাওঁ দিয়ক সেইফালে যাওঁ আজি অন্ত আছেই চাই লওঁ ক'ত লাগে কি লাগে ইয়াততো তুমি বন্ধ কৰবা হা তুমি বন্ধ কৰবা আবৈ অসুখ হৈ আছে ন আবৈ নৰে ৰাস্তা হৈ আছে পিছল মানে অলপ চলপ আৰু এইফালে নালাৰ পানী আহি আছে আমাৰ যিহেতু নালাটো এইখিনিৰ পৰা নাই এইখিনিত মানে এন্দৰ আমাৰ ঘৰৰ অপজিটৰ ঘৰটোৰ পৰা পানী আহি আছে গাইছ এই ফুটাটো দি বাকী ওপৰৰ ফালে নালাৰ একো হেৰি নাই চিষ্টেম নাই পানী যোনফালে আহিব ইচ্ছা সেইফালে আহে একো সিহঁতৰ ধৰা বান্ধা একো নাই
বাকী ইফালে গেলাই যে সি আৰু পানী গেলে মানে বৰষুণ আহিলে বৰষুণ দিন আহিছে না এতিয়া এনেকৈ জ্বালা পাম ঠেলাই থ'ব লাগিব যোৱাবাৰ যেতিয়া লৈছিলোঁ গাড়ীখন নতুন তাৰে পিছতে বৰষুণ চাইকেল অলপ দিছিলে এই বাজিছে এটা শ্ৰীনগৰ ক'ত বা বহুত দেৰি পাইছে কিন্তু তথাপিও আছে হেৰিত আমাৰ বাথৌ নগৰ যোৱা মানে এইটো বড়ো চক বুলি কয় মই যে কৈছিলোঁ কেবিন শিৱনগৰ হৈ গুচি যাব পাৰিম মানে ইফালে গ'লে আমাৰ এইটো গুৰুকুল স্কুল এইফালে এনেকৈ গ'লে শিৱনগৰ হৈ কিনে এনেকৈ গুচি যাব লাগিব মেছেজ এটা দি দিওঁ ৰ'ব কেঞ্চেল মাতি দিব নাম্বাৰটো লৈ লওঁ আছে পাৰ্চনেল নাম্বাৰ টেনশ্যন নাই উবেৰক বন্ধ কৰি থৈ দিওঁ যাত্ৰা ভাড়া মানে ৰেপিডতে চলি আছে এইকেইদিন মানে ৰেপিড একদম মাৰ চলি আছে মোৰ এইফালে বইনেক আহি গ'ল এইফালে দাইদেক আহি গ'ল এইফালে আবক আহি গ'ল মানে গোটাই ফেমিলি আহি গ'ল চবলক আৰু দেৰি নকৰোঁ মাৰোঁ যেইটা পাৰোঁ গধূলিলৈকে যি পাৰোঁ 6টা 6:30 সেনেকালৈকে মাৰিম আৰু 2 hours later প্ৰায় 60টা মানে ভাড়া মাৰিলোঁ ভাড়া মাৰি আহি গ'লোঁ মানে গভৰ্ণৰ হাউচৰ ৰাস্তাটো এইফালেচোন আজিকালি কিবা নতুন কিবা খুলিছে মানে তাতে নামালোঁ জাষ্ট মায়ামি ইউনাইটেড বাই গুৱাহাটী হাইটছ মানে মায়ামি বীচ শুনিছিলোঁ কিন্তু মায়ামি ৰেষ্টুৰেণ্টো খুলি গৈছে চ' জাষ্ট তাতে ড্ৰপ কৰিলোঁ ওপৰত 60 টকাও না 58 টকা ভাড়া এইটো যোনটো এই পোহৰত মানে দেখাই নাপায় এয়া হ'ল 57ৰ ভাড়া মানে লাষ্ট ভাড়াটো বাকী উবেৰত মাৰিলোঁ 226 তিনিটা ভাড়া আৰু ৰেপিডত মাৰিছোঁ প্ৰথম ভাড়াটো যোনটো 124 তাতে 4টা ভাড়া মাৰিলোঁ আৰু বাকী ৰাস্তাত মানে ইমানে ৰ'দ পৰিছে মানে চাব পৰা নাযায় চকু জ্বলি পুৰি যাব সেনেকুৱা কণ্ডিশ্যন হৈ আছে মোৰ গাড়ীত এটা কিবা বস্তু আহি আছে মানে মই গম পাই গৈছোঁ যে যিহেতু 20,000 হৈ গৈছে মোৰ কিলোমিটাৰ এইটো 20,197 কিলোমিটাৰ এতিয়ালৈকে চলিল চ' এটা শ্বিডিউল থাকে ন ইয়াতে বনোৱা ছিষ্টেমটোতে এটা বনোৱা থাকে যে 20,000ৰ আগে এই ছাৰ্ভিচৰ চিম্বলটো আহিব সেই হিচাপত মানে ছাৰ্ভিচিং কৰা যায় আৰু মোৰতো ছাৰ্ভিচিং অলৰেডি হৈয়ে গৈছে ফেঞ্চি বজাৰ দেৰি গ'ল মই ইফালে মিটাৰ দেখাওঁতে ভাড়া আঁতৰা গুচি গ'ল ইয়াক এটা লগাই লওঁ আছে দুটা অন ছাৰ্ভিচিং হৈ গ'ল কাৰণ সময়টো বেছি হৈ গৈছে মোৰ কিলোমিটাৰহে দৌৰা নাই এতিয়া মানে কি হ'ল ইয়াক গুচাব লাগে গুচাব লাগিতো দেখাইছিলোঁ কেনেকৈ কি কৰিব লাগে সেইটো ছাৰ্ভিচিঙত খেদাই দিয়া নাই মানে তেতিয়ালৈকে চাগে শ্ব' কৰাই নাছিল এতিয়াহে শ্ব' কৰি আছে মানে কেইটামান দিন আগৰ পৰা মই দেখা পাই আছোঁ চাগে যদি আপোনালোকে ন'টিছ কৰিছে এই বস্তুটো এতিয়া চলালোঁ 20 কিলোমিটাৰ চাৰ্জ আছে 82% ৰেঞ্জ দেখাই আছে 143 চ' ইয়াক এতিয়া কেনেকৈ গুচাব লাগিব ইয়াক কৰিব লাগিব আগতে মোডটো চেঞ্জ চিটি আনিব লাগিব তাৰপিছত এই দুটা দবাব লাগিব একেলগে তাৰপিছত এই বস্তুটো গুচি যাব কথা হ'ল এতিয়া মোৰ যদি ভাড়া আহি যায় মই একচেপ্টে কৰিব নোৱাৰিম কিমান দেৰি লাগে চাওঁ 1 2 মানে এই দুটা একেলগে দবাব লাগিব চিটি মোডত কৰি 1 2 3 ভাড়া আহিছিলে গাইছ মই কৈছোঁ না ভাড়া আহিয়ে যাব এইখিনি মোডত এই চালাগে ইটো নহ'ল মাৰি 1 2 3 গুচি গ'ল না এতিয়া গুচি গ'ল এই চাইডৰ পৰা চ' ইয়াতে একো ভিডিঅ' মই কাটি কৰা নাই ডাইৰেক্ট যি আছে গোটেই দেখা পাইছে ছিষ্টেমটো এই দুটাই একেলগে দাবালে হ'ল চিটি মোড কৰি কিনে গুচি যাব এইটো চ' এতিয়া চিটি মোডত দেখাই আছে 110 আৰু মেইন কথা মই চলাই আছোঁ চিটি মোডতে মানে কি হৈছে প্ৰথম ভাড়াটো মাৰিলোঁ মানে নৰ্মেল যোনটো মানে ইক'ত মাৰিলোঁ প্ৰথম ভাড়াটো তাৰপিছত ছেকেণ্ড ভাড়াৰ পৰা মাৰি দিছোঁ মই এই আহি যায় চিটি মোডত চ' এতিয়া সেইকাৰণে হৈ গৈছে 82% চাৰ্জ জানেই চিটি মোডত কিমান বেটাৰী খায় চ' সেনেকৈ মাৰি আহি গ'লোঁ এই গভৰ্ণৰ হাউচৰ ৰাস্তাটো মোটামুটি 300-350 টকা হৈছে আৰু এতিয়া চাউলে কিমান হয় এই এতিয়া গছবিলাক চাওঁ কি ভাড়া হৈ গৈছে একদম মানে সেউজীয়া হৈ যায় চোলা গোটাই ধোৱা গৈছে এতিয়াই ভাল লাগিব গছবিলাক গছবিলাকে শুৱনি ন ভাল লাগে কিবা এটা ক্লিন আৰু মোৰ
কাষত আছে মানে নতুন পাৰ্ক হ'ল সতী ৰাধিকা শান্তি উদ্যান চ' ইয়াৰে মানে মই পিছফালে আছোঁ উদ্যানখন আগফালে আছে আৰু এনেকৈ আছোঁ আৰু পিছফালে বহি ভৰিখন এনেকৈ নামাই কি কৰিম আৰু ভাড়া বৰ্তমান নাই অহা অলপমান ওলাই যাম 2-4 মিনিট ৰখি চাওঁ ওলাই কিনে উজান বজাৰ ফালে যাম যদিহে নালাগে দুটাতো আহিছিলে দুটা একচেপ্ট কৰিব নাপালোঁ হাতৰ পৰা ওলাই গ'ল ৰেপিডৰ এই জ্বলা কাৰণ হাতখন যিমান জল্দি যাই পায় বা যিমান সোনকালে একচেপ্ট কৰিব পাৰে সেয়ে কামাল তাৰ বাহিৰে একো কাম নাই উবেৰত অলপ টাইম পাই যায় বাৰু এতিয়ালৈকে পানী মাৰি থাকোঁ হাত দুখন মোবাইলৰ ওচৰত ৰাখি থাকোঁ এনেকৈ খাই লৈ हो लग गया भारा मेरा हो लग गया भारा मेरा তো লাগি গ'ল ভাড়া অলপ দৌৰা-দৌৰি কৰোঁতে মানে অকণমান আগত আছে আৰু বাৰবাৰীৰ ফালে ওপৰত লাগি গ'ল বামুণীপুৰাণ যাব বঢ়িয়া গাইজ 2 ঘণ্টা ধৰিতো পৰা একদম 2 ঘণ্টা বুলি নকওঁ 2 ঘণ্টা 35 মিনিটমান ধৰিতো বঢ়িয়া আছিল একদম পূৰা ধুনীয়াকৈ মিলি আছিলে কিন্তু মই 2 ঘণ্টা 500 টকাটো মাৰোঁ তো বঢ়িয়াকৈ মিলি আছিলে কিন্তু গণ্ডগোল যায় লাগিল সেই আধা ঘণ্টাৰ পিছত এটা থলোঁ এই ক'ত গেলি হয় মৰণ নহয় চমেট এটা থলোঁ এই SBI বামুণীপুৰ SBI ভিতৰত চ' ওলাই আহি জাষ্ট মানে ব্ৰিজৰ তলত জাষ্ট পাৰ্কিং কৰি থৈছোঁ আৰু চ' ইয়াক কালেক্ট কৰি লওঁ আগতে এতিয়া আৰ্নিং দেখাই আছোঁ ইয়াত আছে 213 আৰু ইয়াত আছে 528 চ' মানে 743 মান 43 নহয় 740 মান ধৰিলোঁ এতিয়ালৈকে 740 টকা মানহে মাত্ৰ হৈছে আৰ্নিংটো বহুত কম হৈছে চ' মানে কি এই যেতিয়া 2:30 মানৰ পিছৰ পৰা 2:24-30 মানৰ পিছৰ পৰা তাৰ পৰা একদম যি লেঠা লাগিছে আৰু তাৰপিছত মানে বেমাৰ লাগি গৈছিল এতিয়া কৰি থৈছোঁ 2টা অন লাগিলেতো ভালেই মানে মাজতে অলপ বহাল আৰু কিয় বা নাজানো আৰু মুঠতে বহি গৈছোঁ এতিয়া আছোঁ বামুণী মৈদামত এইফালে আছে আগত আছে অনু দাদা আৰু এইফালে আছোঁ মই অলপ দেখা পাই এই ভাতটোতো খাই আহিছিলোঁ কিন্তু ভোক চোন আৰু লাগবা ধৰিছোঁ কিবা মানে পেটৰ হজম চজম বাঢ়ি গৈছে নে কি বুজি পোৱা নাই পেটটো ক'ৰ পৰা ধৰিছোঁ হজম শক্তি বাঢ়ি গৈছে পুৰা মাথাও দৌৰি আছে না পুৰা সেইকাৰণে মানে এটা লাগিছে ফাটাছিল তিনিআলি আমবাৰী ফাটাছিল তিনিআলি দিল নে কি বা দিল আছে পূব শৰণীয়া ৰোডত আগত এবাৰ কনফাৰ্মেশ্যন ল'ব লাগিব যে ক'ত যায় বাকী মোৰ হাতত টাইম আছে আৰু 3 ঘণ্টাই ধৰি লওক যিহেতু বাছ আছে মোটামুটি 8:30 তো মই ঘৰৰ পৰা ওলাই যাবলৈ 7:30 মানতে মিষ্টাৰ কষ্ট হয় একজেক্টলি কোনখিনিত আছিলে আপুনি ক'ত আছে মই অনুৰাধা চিনেমা হল জাষ্ট ক্ৰছ কৰিছোঁ অনুৰাধা চিনেমা হল ক্ৰছ কৰিছে ন হয় আমি এই পূব শৰণীয়াত আছিলোঁ দূৰ নহ'ব আপোনাৰ দূৰটো নহয় বাৰু আজিকালি যিহেতু টাইটেন শ্ব'ৰুমৰ গলিটোৰে সোমাই আহিব হয় হাউচ নাম্বাৰ কিমান এই ৰেলগেটটো পাৰ হৈ আহি 3 নম্বৰ ফ্লেটটো বাওঁ চাইডে ঠিক আছে কোনফালে যাব আপুনি এই ফটাছিল আমবাৰী তিনিআলি হয় ঠিক আছে হ'ব বাৰু গমে পাইছোঁ এই ফটাশিলৰ ফালে হ'ব সৰু মানে ভাড়াৰো চিন্তা আৰু এইফালে জামৰো চিন্তা সেইফালে গ'লে মস্ত জাম মানে সেইফালৰ জেগাটোৱে মোৰ ভাল নালাগে ইমান মানে গেদাৰিং জেগা মানে মস্ত বিজি জেগা আৰু তাতে আৰু বনাই আছে ব্ৰিজ এইটো যোনটো ব্ৰিজ আছে লখৰা ৰাস্তাটোত মানে লাল গণেশ ব্ৰিজ সেইটো এটা আছে গেদাৰিং জেগা মানে টান পৰে ৰাস্তাটোত যাব গ'লে ফাটাছিল আমবাৰী তিনিআলি ইয়াতে যাব সেইফালে গ'লে আৰু উল্টা ভাল হ'ব না ঘূৰি আহোঁতে সেই মানে ফটাশিল হৈ আহিব লাগিব নহ'লে বেলেগ ৰাস্তা নাই আৰু মানে কাৰণ আহোঁতে ঘূৰি আহোঁতে এইফালে আহিব নিদিয়ে ন ব্ৰিজ বনাই আছে ন বন্ধ হৈ আছে বিষ্ণুপুৰ আহিব লাগিব নহ'লে ফটাশিলে আহিব লাগিব এই দুটা ৰাস্তা উপায় নাই সেইটো কেঞ্চেল মাৰি দিওঁ উপায় নাই নাযাওঁ বেয়া নাপোৱা আৰু কি দিম আৰু এইটো হেভি ট্ৰাফিক বুলি দি দিওঁ আৰু উপায় নাই লাগছিল এটা ভাড়া জিঅ' ধেই জামৰ ভয়ত বুলিয়ে ক'ম আৰু মই জামৰ ভয়তে মই যোৱা নাই
মানে ইমান টাইম ফাৰ্ষ্ট পাই ইচ্ছা নাই আগতে বাকী চাওঁ অপেক্ষা কৰোঁ কি ক'ত লাগে আৰু বেলেগ ভাল অলপমান ভাত খান এতে ৰাখোঁ মানে এতিয়া আজিকালি কণ্ডিশ্যন হ'ল চিপা এতিয়া মানে গাইছ মাথা বেয়া হৈ যাবলা ভাড়া দি একদম এই ৰেপিডত এই মচলা চ' ৰেপিডত আছোঁ ইফালে এই দিছে ইফালে ভাড়া এক চক্কৰ লগাই এইকিনাৰ এইটো সোমা জ্বালা সেইকাৰণে কি কৰিছোঁ উবেৰ অন কৰি ৰাখিছোঁ উবেৰ এটা লাগি গ'ল এটা পুবলি ইষ্টেটৰ পৰা আছে নে নাজানো মেছেজ এটা দি দিছোঁ আৰু এইফালে গাড়ীখন ফাঁচি আছে নে কি লেডিজ চলাই আছে মানে গণ্ডগোল লেডিজ চলোৱা মানে গণ্ডগোল এই কি কট মৰা মেছেজ এটা দি দিছোঁ কাইণ্ডলি বুক এগেইন বুলি বৰ্তমান এইটোকে মাৰোঁ সৰু সুৰা ভাড়া লগতে লৈ ৰাখিছিলোঁ মই ৰোল খাবাহে পাৰা সময় নাছিলোঁ আধা মাৰিলোঁ আধা বাকী আছে এতিয়া এইখিনি কওক খাব লাগে গাইছ মানে কিবা ভোক লাগি আছে না ৰাতিপুৱা মাৰি টানছ পাল নাই কামো টাইম বেছি নাই গাইছ 4:56 হ'ল হাতত 1 ঘণ্টাৰ পৰা 1.5 ঘণ্টা আছে আৰু ফটোত খাব লাগে আৰু মাৰিব লাগে যিমান কাষ চাপি আছে মানে চিন্তা পাৰি যায় মানে আৰু অলপ মাৰিব পাৰিলোঁ হয় মানে অলপ লাগি থাকে আৰু বাকী মই আছোঁ গণেশগুৰি এই বিমল অয় মানে বিমল অয় এই গলিটোতে আছিলোঁ ইচ্ছাৰে আছে বিমল অয় চ' আছোঁ মই এতিয়া ওলাই যাম আগেদি গলি ষ্টেট অৱস্থা বেয়া গাইছ বিষাই গৈছে অৱস্থা বেয়া গৈছে কি বিষাইছিলতো গমেই পাইছিল এনে চিটটো ইমান কমফৰ্টেবল নহয় না চ' গাইছ হৈ গৈছে টাইম যোৱা মোৰ ঘৰ মানে ঘৰ যোৱা টাইম চ' সেইকাৰণে মানে লাষ্ট ভাড়া মাৰি এতিয়া ভাবি আছোঁ কিছু এটা যাওঁ ঘৰ লাষ্ট ভাড়া পালোঁ 120 টকা ক'ত লাইট নমা সুবিধা 120 টকা মাৰি ভাড়াটো লগা নাই বাৰু অফ কৰি দিওঁ এইবিলাক গুচি যোৱা চ' ইয়াত হৈছে 550 আৰু উবাৰ মে হুৱা হে 833 মোটামুটি 18-13 1400 মোটামুটি 20 টকামান 15-20 টকা এটা কম ইয়াত মানে 10টা ট্ৰিপ আৰু ইয়াত মাৰিলোঁ 5টামান হ'ব নেকি 5টা ট্ৰিপ 15টা ট্ৰিপ মাৰিলোঁ আজি গোটেই দিনটো বুলি নকওঁ 12টাৰ পৰা 10 মিনিট মানে আছিল 10 মিনিট 5 মিনিটমান আছিল চ' মোটামুটি 6 ঘণ্টা 15-20 মিনিট মাৰিছোঁ আৰু 6 ঘণ্টাত 150 টকা এটা লোকচান হৈ আছে এনে ঘণ্টা হিচাপত যদি চাব যায় যিহেতু 6 ঘণ্টা হৈছে না খালি সেই ডিব্ৰুৰে যে আধা ঘণ্টা 35 মিনিটমান বহিলোঁ সেই বহাই তাৰপিছত কিন্তু আৰু কণ্টিনিউ লাগি আছে মাৰি আছোঁ এনেকৈ লগা নাই আৰু যে বোলে কম ভাড়া হৈ আছে সেনেকুৱা ফিল হোৱা নাই ভাড়া লাগি আছে থৈ আছোঁ থৈ আছোঁ এই 1-2 মিনিট ক'ৰবাত ৰখা লগা হৈছে বাকী মাৰি আছোঁ কিন্তু এতিয়া মজাকৈ হৈ গৈছে এইখিনি 1400 টকা 6 ঘণ্টাত আৰু কি লাগে হৈ গৈছে ঠিকে আছে বাৰু ইমান ডিফাৰেঞ্চ নাই তো এতিয়া যাওঁ আৰু ঘৰত মানে যিহেতু বাছ আছে বুলি কৈছিলোঁ নহ'লে বাছ হাতৰ পৰাই যাব এতিয়া 6টা বাজিছে মোৰ হাতত আছে মোটামুটি 7:30লৈকে টাইম এতিয়া ঘৰত যাই কিনে মোবাইলকেইটা অলপ চাৰ্জ দি কিনে অলপ দানা পানী মাৰিলোঁ দানা পানী মাৰি তাৰপিছত যাওঁ চিধা ওলাই খানাপাৰালৈকে বাইক চাইক বুক কৰিলোঁ আহা আছে এইবিলাক ঝামেলা আছে না তো সেইকাৰণে আগতীয়াকৈ অলপ বুজি পাইছে ত' ব'লক আৰু চিধা এতিয়া ঘৰত যাওঁ ইয়াতে বেটাৰী আছে 40% চিটি মোডত চলাই গাইছে 40% আজিতো পূৰা চিটি মোডে মাৰছোঁ না মানে ক'ব গ'লে চিটি মোড চোৱা টাইপে হ'ল আৰু চিটি মোডত কিমান মাৰিব পাৰোঁ এতিয়া চিটুৱেশ্যনত মানে মোৰ যোনটো মাইলেজ দি আছে সেইটো চিটুৱেশ্যনত চিটি মোডত কিমান কিলোমিটাৰ মাৰা হ'ব এতিয়া চলালোতো 78.9 মোটামুটি 79 চলালোঁ এটা যদি চিটি মোডতে চাওঁ তেতিয়াহ'লে 54 ৰেঞ্জ দেখাই আছে 40%ত আজি দিনটো এয়া আৰু লগ পাইছোঁ গাইছ পাছৰ সময়ত বৰ্তমান আহি গ'লোঁ খানাপাৰা ব্ৰিজ আৰু মই আছোঁ বৰ্তমান ব্ৰিজৰ তলতে চ' বাছ আহিব ওপৰেদি এইফালে ISBTৰ পৰা বাছ আহিব আহি আগত ৰখিব চ' আগলৈকে যাওঁ তাৰপিছত টাইমটো বহুত বাকী আছে এতিয়া হৈছে 8:10 চ'
টেনশ্যন নাই কোনো আধা ঘণ্টাৰ বেছি ৰখিব লাগে ছটালৈকে গৈ থাকোঁ আৰু এয়া হ'ল মোৰ বাছত টিকেট গুৱাহাটীৰ পৰা লালুক পাই যাম 4:40 বাছ আছে 8:35 ৰখি আছোঁ আৰু যিটো হ'ল মোৰ টাইম পাছ তো ইফালৰ পৰা ইফালে এতিয়া খোজকাঢ়ি থাকিম এইবিলাক খাই কি কৰিম আৰু টাইম পাছ বাছ অহালৈকে খোজকাঢ়ি থাকোঁ তেতিয়ালৈকে অলপ 20 minutes later. বাছ ফাইনেলি আহি পাল এখনে হ'ল বাছ মানে লক্ষ্মী ট্ৰেভেলছ পাইছিলোঁ লক্ষ্মী ট্ৰেভেলছ চবলক আৰু উঠোঁ যাত্ৰা আৰম্ভ কৰি দিম আৰু